মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই পইণ্টাৰ শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো পঢ়াই আছিলোঁ। সেই চেপ্টাৰটো মই ইতিমধ্যে সালোক সংশ্লেষণ শেষ কৰিলোঁ। তাৰপাছত পৰপোষীয় পুষ্টিৰ এমিবাৰ পৰিপুষ্টি পঢ়ালোঁ। মানুহৰ পৰিপুষ্টি বৰ্তমান পঢ়ি আছোঁ। তাৰে মুখগহ্বৰৰ পাচন শেষ হ'ল মোৰ। আৰু তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলত যাবা, গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া একাধিক্ৰমে ভিডিঅ'সমূহ পাই যাবা। আৰু তোমালোকক মই যিমান পাৰোঁ সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ, কিন্তু কিতাপখনকে অকল নহয়, কিতাপখনৰ পৰা কিছু অকণমান ক'বলৈ চেষ্টা কৰিছোঁ। কিতাপত কোৱা কথাখিনিকে অকণমান বহলাই মই তোমালোকক ক'বলৈ যত্ন কৰিছোঁ। বুজি পাইছনে নাই মোক তোমালোকে জনাবা। এতিয়া আহোঁ, আমি আজি পঢ়িম তেতিয়াহ'লে কি মুখগহ্বৰ পাচন হৈ গ'ল। মানে পাচন বুলি কওঁতে আমি মুখগহ্বৰত পাচন হ'ব, পাকস্থলীত পাচন হ'ব, অন্ত্ৰত দুঅডেনামত পাচন হ'ব আৰু অন্ত্ৰত পাচন হ'ব। তাৰপাছত বৃহদান্তত পানী অংশ শোষণ হ'ব, মানে বৃহদান্তত কি হ'ব বুলি আহিব। গতিকে মুখগহ্বৰ পাচন মোৰ শেষ হ'ল। মুখগহ্বৰ পাচন হৈছে পাচনৰ প্ৰথম স্তৰ, আৰু তাত কেৱল কাৰ্বহাইড্ৰেটৰহে পাচন হয়। বাকী খাদ্য উপাদান বুলি কওঁতে কি আছিলে, মই বাৰে বাৰে প্ৰত্যেকটো ভিডিঅ'ত কোৱা হৈছে। খাদ্য উপাদান কি আছিলে? কাৰ্বহাইড্ৰেট, প্ৰ'টিন, লিপিড বা চৰ্বি, ভিটামিন, খনিজ লৱণ, পানী। ইয়াৰে কি হয়, ভিটামিন, খনিজ লৱণ, পানী হৈছে বিক্ৰিয়ক উপাদান। পাচন কাৰ হ'ব? কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু লিপিডৰ। কিন্তু মুখগহ্বৰ হৈছে পাচনৰ প্ৰথম স্তৰ, তাত কিন্তু কেৱল কাৰ্বহাইড্ৰেটহে পাচন হয় মাল্টোজ আৰু ডেক্সট্ৰিনলৈ পৰিৱৰ্তন হয়। মই ইয়াৰ আগৰ ক্লাছত তোমালোকক ক'লোঁ। আজি আমি এতিয়া পঢ়িম কি, মানে এতিয়া মই মুখগহ্বৰ গাই নাথাকোঁ। মুখগহ্বৰ পাচন হৈ গ'ল, ভিডিঅ'টো তোমালোকে চাই ল'বা, ইয়াৰ আগৰ ভিডিঅ'। এইবাৰ আমি কিহত পঢ়িব গৈ আছোঁ? পাকস্থলী। পাকস্থলীত পাচনটো তাৰমানে আমাৰ 2 নম্বৰ স্তৰ। পাকস্থলীটো আমাৰ কি ক'লোঁ? পাচনৰ 2 নম্বৰ স্তৰ। গতিকে পাচনৰ দ্বিতীয় ধাপটো হৈছে তাৰমানে ষ্টমাকত যিটো ডাইজেশ্যন। গতিকে আমি আজি পঢ়িবলৈ ওলাইছোঁ কি? পাকস্থলীত পাচন। পাকস্থলীত পাচন পঢ়িম। এই পাকস্থলীত পাচন হওঁতে যেতিয়া খাদ্যবস্তুৰ অৰ্ধপাচিত অংশ, বোলাছ অংশ, মানে আমি গিলি দিয়া অংশটোক মই কি বুলি কৈছিলোঁ? বোলাছ বুলি কৈছিলোঁ। এই বোলাছ অংশ, অসমীয়াটো বোলাছ, ইংৰাজীটো বোলাছ বুলি কোৱা হয়। এই বোলাছ অংশ যেতিয়া ফেৰিংছ ইছ'ফেগাছেদি গৈ পাকস্থলীত প্ৰৱেশ কৰে, পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে পাকস্থলীৰ আভ্যন্তৰীণ বেৰখনত, তাত কোনো নিৰ্দিষ্ট গ্ৰন্থি বুলি নাথাকে। তাৰমানে মুখগহ্বৰত যেনেকৈ পেৰটিড, ছাবমেক্সিলেৰী, ছাবলিংগুৱেল বুলি এনেকৈ গ্ৰন্থি আছিলে 3 ধৰণৰ, পাকস্থলীৰ বেৰখনেই কি কৰিব? বেৰৰ আভ্যন্তৰীণ যিখন লেয়াৰ আছে, সেই লেয়াৰখন মানে পাকস্থলীটোৰ ভিতৰৰ যিখন আৱৰণ আছে, সেই আৱৰণৰে কিছুমান কোষে কি কৰে? পাচক গ্ৰন্থিৰ নিচিনা কাম কৰে, ডাইজেষ্টিভ গ্লেণ্ডৰ নিচিনাকৈ কাম কৰে। আৰু যেতিয়া খাদ্যবস্তু গৈ তাত প্ৰৱেশ কৰাৰ লগে লগে কি হয়? এবিধ পাচক ৰস উৎপন্ন কৰি দিয়ে। মানে পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ কিছুমান কোষে পাকস্থলী গ্ৰন্থিৰ নিচিনা কাম কৰে, আৰু সিহঁতি কি কৰে? পাচক ৰস, মানে পাকস্থলী ৰস নামৰ এবিধ পাচক ৰস উৎপন্ন কৰি দিয়ে, ডাইজেষ্টিভ জুইচ এৰি দিয়ে। আৰু সেই পাকস্থলী ৰসত 2 ধৰণৰ উৎসেচক থাকিব, পেপচিন, ৰেনিন, আৰু লগত কি থাকিব? গাঢ় হাইড্ৰক্লৰিক এচিড। মানে পাকস্থলীৰ ৰসত কি থাকে? 2 ধৰণৰ উৎসেচক থাকে, এনজাইম থাকে, আৰু লগত কি থাকিব? গাঢ় হাইড্ৰক্লৰিক এচিড। গতিকে সেয়া হ'ল সেই 2 ধৰণৰ পাচক উৎসেচক কি আছিলে? পেপচিন আৰু ৰেনিন, আৰু লগত গাঢ় হাইড্ৰক্লৰিক এচিড। সেই পেপচিন আৰু ৰেনিনে কি কৰিব? যেতিয়া অৰ্ধপাচিত খাদ্যখিনি গৈ পাকস্থলী পালেগৈ, সেই খাদ্যখিনিৰ ইতিমধ্যে কি হৈ আছিলে? কাৰ্বহাইড্ৰেটখিনি মাল্টোজ ডেক্সট্ৰিন হৈছিলে। কিন্তু মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ, মানে মই খাইছিলোঁ কি? ৰাতিপুৱাই ভাত খাইছিলোঁ, দাইল খাইছিলোঁ, অকণমান মাখন দি লৈছিলোঁ, তাৰপাছত আৰু ভাজি খাইছিলোঁ, কিবা এখন চব্জি এখন খাইছিলোঁ, আৰু লগত এটুকুৰা মাছ ভজা খাইছিলোঁ। মানে কথাটো হ'ল কি? মই ভাত মানে কাৰ্বহাইড্ৰেট খাইছিলোঁ, দাইল মানে প্ৰ'টিন খাইছিলোঁ, মাখনখিনি মানে চৰ্বি খাইছিলোঁ, আৰু পাচলি যে খাইছিলোঁ সেয়া ভিটামিন, আৰু দাইলত মায়ে নিমখ দিছিলে সেয়া হ'ল খনিজ লৱণ, আৰু লগতে কি হ'ল? মাছ টুকুৰা খাইছিলোঁ, সেয়াও প্ৰ'টিন। এতিয়া মই যেতিয়া মুখত ভৰাই দিছিলোঁ, তেতিয়া কিন্তু তাত অকল ভাত অংশহে কাৰ্বহাইড্ৰেটটো মাল্টোজ ডেক্সট্ৰিন হৈছিলে। দাইল আৰু বাকী চৰ্বি তৰ্বি চব তেনেকৈ গুচি গৈছিলে, কিন্তু পেটলৈ একোৱে হোৱা নাছিলে, একো ৰাসায়নিক পৰিৱৰ্তন সেইখিনিত হোৱা নাছিলে।
অকল কাৰ্বহাইড্ৰেটখিনি মানে ভাতখিনি মাল্ট'জ ডেক্সট্ৰিনলৈ পৰিৱৰ্তন হৈছে, বাকী অংশ যেনেকৈ আছিলে তেনেকৈ বোলাছ হিচাপে গৈ পাকস্থলী পালে। যেতিয়াই পাকস্থলীত পৰিলে, পাকস্থলীৰ আভ্যন্তৰীণ বেৰখনৰ কি হ'ল, কেইটামান কোষৰ পাচক গ্ৰন্থিৰ নিচিনাকৈ কাম কৰিলে, ডাইজেষ্টিভ গ্লেণ্ডৰ নিচিনাকৈ কাম কৰিলে, কৰি লৈ পেলাই সি এবিধ পাচক ৰস ডাইজেষ্টিভ জুইচ এৰি দিলে। সেয়া হৈছে কি পাকস্থলীৰ ৰস। সেই পাকস্থলীৰ ৰসত কি থাকে ক'লোঁ, দুবিধ এনজাইম থাকে, উৎসেচক থাকে, পেপচিন আৰু ৰেনিন, আৰু লগত কি থাকে, গাঢ় হাইড্ৰক্লৰিক এচিড থাকে। সেই পেপচিন আৰু ৰেনিনে এবাৰ কি কৰে, যিখিনি প্ৰ'টিন আছিলে, মই খোৱা খাদ্যখিনিত প্ৰ'টিন আছিলে, সেই প্ৰ'টিনখিনিৰ ওপৰত কি ক'লে, ক্ৰিয়া আৰম্ভ কৰি দিয়ে। কৰি সি কি কৰে, পলিপেপটাইড উৎপন্ন কৰি দিয়ে। সি কি কৰে, প্ৰ'টিনক ভাঙি পলিপেপটাইড কৰে, আৰু যিখিনি হাইড্ৰক্লৰিক এচিড আছিলে, সেই হাইড্ৰক্লৰিক এচিডখিনিয়ে কি কৰে, খাদ্যত যদি কিবা বীজাণু আছে সেই বীজাণুখিনিক ধ্বংস কৰি দিয়ে, আৰু লগতে খাদ্যবস্তুখিনিক কিছু আমলিক কৰি দিয়ে, যাতে পেপচিন আৰু ৰেনিনে ক্ৰিয়া কৰিব পাৰে। এয়া হ'ল একদম থুলমূলকৈ সাধুটো, সেয়া তাৰমানে থুলমূলকৈ সাধু বুলি কওঁ আৰু মই, আৰু মানে কথাখিনি সেয়া থুলমূলকৈ। কিন্তু এইখিনিতে এটা কথা, পেপচিন আৰু ৰেনিন বুলি কওঁতে, পেপচিন কি হয়, যেতিয়া এটা কেঁচুৱা প্ৰথম জন্ম হয় তেতিয়া তাৰ শৰীৰত ৰেনিন থাকে, ৰেনিনৰ পৰিমাণ বেছি হৈ থাকে, পেপচিন কম হৈ থাকে। মানে ৰেনিনে কি কৰে, গাখীৰত থকা প্ৰ'টিনৰ ওপৰত ক্ৰিয়া কৰে, আৰু পেপচিনে কি কৰে, বাকী সাধাৰণ যিবোৰ প্ৰ'টিন আছে সেই প্ৰ'টিনখিনিৰ ওপৰত কোনে ক্ৰিয়া কৰে, পেপচিনে ক্ৰিয়া কৰে। গতিকে এটা কেঁচুৱাৰ শৰীৰত ৰেনিনৰ পৰিমাণ বেছিকৈ থাকে, যিহেতুকে সিহঁতে গাখীৰেই খায় প্ৰধানকৈ, বেলেগ বস্তু নাখায় আৰু একদম জন্ম হোৱা কেঁচুৱা এটাই। কিন্তু যেতিয়া সি ডাঙৰ হৈ আহি থাকে, তাৰ গাখীৰৰ পৰিমাণ সি কমি যায়, সি গাখীৰ খাবলৈ এৰি সি বেলেগ বস্তু খাবলৈ লয়, বেলেগ প্ৰ'টিনো খাবলৈ লয়, তেতিয়া তাৰ লাহে লাহে ৰেনিনৰ পৰিমাণো বাঢ়িবলৈ হয়। আৰু লাহে লাহে এটা বয়সত আহি যেতিয়া সি প্ৰাপ্তবয়স্ক হয়গৈ, তেতিয়া কি হৈ যায়, পেপচিনেই বাঢ়ি থাকে, ৰেনিন কমকৈ থাকে। কিন্তু আকৌ যেতিয়া মানুহ বুঢ়া হ'বলৈ আৰম্ভ কৰে, বয়স হৈ যায়, তোমালোকে মন কৰিবা, তোমালোকৰ ককা আইতাহঁতে মাছ মাংস বেছিকৈ খাবলৈ ইচ্ছা নকৰে বা হজম কৰিব নোৱাৰে, খালে অকণমান অপকাৰ কৰে। যেতিয়া মানুহৰ বয়স বাঢ়ি আহে তেতিয়া মাছ মাংস আকৌ অকণমান খাবলৈ নোৱাৰা হয়, গাখীৰৰ বস্তু খায়েই ভাল পায়, গাখীৰ ভাত কেইটামান খায়েই ভাল পায়। গতিকে তাৰমানে কি হয়, যেতিয়া বয়স বাঢ়ি আহে আকৌ কি হয়, পেপচিনৰ পৰিমাণ কমি যায়, ৰেনিনৰ পৰিমাণ অলপ বাঢ়ি যায়। গতিকে এইখিনি বাৰু অকণমান মই বাহিৰকৈ কথাটো ক'লোঁ। মুঠৰ ওপৰত পাকস্থলীত দুই ধৰণৰ পাচন উৎসেচক থাকে, মানে এনজাইম থাকে, কি পেপচিন আৰু ৰেনিন, আৰু দুইটাই কিহৰ ওপৰত ক্ৰিয়া কৰে, প্ৰ'টিনৰ ওপৰত ক্ৰিয়া কৰে। কৰি কি কৰে, সি প্ৰ'টিনক পলিপেপটাইডলৈ ভাঙি দিয়ে, মনত ৰাখিব লাগিব কিন্তু। আৰু ৰেনিনে বিশেষকৈ গাখীৰত থকা প্ৰ'টিনৰ ওপৰত ক্ৰিয়া কৰে, আৰু পেপচিনে প্ৰধানকৈ আন প্ৰ'টিনসমূহৰ ওপৰত ক্ৰিয়া কৰে। আৰু যেতিয়া ৰেনিনে গাখীৰৰ ওপৰত ক্ৰিয়া কৰে, তেতিয়া কি হয়, গাখীৰত থকা যিখিনি প্ৰ'টিন আছে সেইখিনিক ভাঙি পেলাই কেলছিয়াম পেৰাকেজিনেটলৈ পৰিৱৰ্তন কৰে। গাখীৰত থকা প্ৰ'টিনক ভাঙি কি কৰে, সেইটো বাৰু মনত ৰাখিব লাগিব, মই কৈছোঁ কথাটো, কেলছিয়াম পেৰাকেজিনেটলৈ ভাঙি দিয়ে, মুঠৰ ওপৰত পলিপেপটাইডলৈ ভাঙে, মনত ৰাখিব লাগিব সেইকণ। এতিয়া তেতিয়াহ'লে কি হৈছে কথাটো, আমি পঢ়োঁতে কি পালোঁ, বোলাছ অংশ গৈ যেতিয়া পাকস্থলী পায়গৈ, আৰম্ভণি এতিয়া আমি পাকস্থলী পাচন বৰ্ণনা কৰা বুলি ক'লে, পোৱাৰ লগে লগে আমি লিখিব কি লাগিব বুলি কৈছিলোঁ, মই কৈছিলোঁ প্ৰিপেৰেশ্যন হ'ব লাগিব, প্ৰেজেণ্টেশ্যন হ'ব লাগিব, কনক্লুজন হ'ব লাগিব। প্ৰিপেৰেশ্যনত কি লিখিম তেতিয়াহ'লে, যে যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত খাদ্যৰ জটিল অণুসমূহ ভাঙি সৰল অৱস্থালৈ পৰিৱৰ্তন হয়, সেই প্ৰক্ৰিয়াকে পাচন বুলি কোৱা হয়। পাকস্থলীৰ পাচন হৈছে পাচনৰ দ্বিতীয় ধাপ বা দ্বিতীয় স্তৰ, আৰু এই পাকস্থলীত কেৱল প্ৰ'টিন অংশৰহে পাচন হয়, বাকী আন উপাদানসমূহৰ পাচন নহয়। এইখিনি আৰম্ভণিত লিখিলেই হৈ যাব। মানে পাকস্থলী হৈছে প্ৰথম পাচন কাক বুলি লিখিলোঁ, তাৰপিছত কি লিখিলোঁ, পাকস্থলীৰ পাচন হৈছে পাচনৰ দ্বিতীয় স্তৰ, আৰু পাকস্থলীত কেৱল প্ৰ'টিনৰহে পাচন হয়, আন খাদ্যৰ আন উপাদানসমূহৰ, খাদ্যৰ যিবোৰ মানে কম্পনেণ্ট আছে তাৰ কেৱল কাৰ্বহাইড্ৰেট কেৱল প্ৰ'টিন কম্পনেণ্টটোৰহে কি হ'ব, ডাইজেশ্যন হ'ব, প্ৰ'টিনখিনিৰহে পাচন হ'ব, বাকী উপাদানকেইটাৰ যিখিনি বাকী কম্পনেণ্ট আছে সেইকেইটাৰ পাচন নহয়। এয়া হ'ল প্ৰিপেৰেশ্যন। প্ৰেজেণ্টেশ্যন মানে উত্তৰটো, এতিয়া উত্তৰটো লিখিব লাগে, বুজাই পেলাই লিখিবলৈ কৈছিলোঁ মই, যে যি প্ৰশ্ন কৰিছে সি একো নাজানে, এতিয়া মই বুজাই পেলাই লিখি যাম, আৰু তেতিয়া থাকি নাযায় বুলি কৈছিলোঁ মই আগৰ ভিডিঅ'টোত। গতিকে এতিয়া একদম বুজাই লিখিবলৈ হ'লে আমি কি লিখিম, যে যেতিয়া ক'ৰ পৰা আৰম্ভ কৰিম, বোলাছৰ পৰা আৰম্ভ কৰিম, মানে
যে মুখগহ্বৰৰ খাদ্যৰ যিখিনি অৰ্ধপাচিত খাদ্য সেইখিনিক বোলাছ বুলি কোৱা হয়। সেই বোলাছ অংশ যেতিয়া ফেৰিংছ ইছ'ফেগাছ গৈ পাকস্থলী পায়গৈ, পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ, পাকস্থলীটো এটা মোনাৰ নিচিনা নহয়, পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ কিছুমান কোষে পাচক গ্ৰন্থিৰ নিচিনা কাম কৰে, অৰ্থাৎ ডাইজেষ্টিভ গ্লেণ্ডৰ নিচিনা কাম কৰিব। আৰু সেই গ্ৰন্থিসমূহে কি উৎপন্ন কৰে? পাকস্থলী ৰস নামৰ এবিধ পাচক ৰস উৎপন্ন কৰে। সেই পাচক ৰসত দুই ধৰণৰ উৎসেচক থাকে আৰু লগত হাইড্ৰক্লৰিক এচিড থাকে। অৰ্থাৎ পাকস্থলীৰ ৰসত থকা পদাৰ্থসমূহ হ'ল এইখিনিতো ওপৰৰখিনি লিখিলোঁ, তাৰমানে মই লিখিলোঁ বুলি ধৰি ল'লোঁ আৰু প্ৰথম আৰম্ভণি কৰিলোঁ। তাৰ পাছতে মই বোলাছেৰে আৰম্ভ কৰিলোঁ যে বোলাছ অংশ যেতিয়া মুখগহ্বৰৰ পৰা ফেৰিংছ ইছ'ফেগাছেদি পাকস্থলীত সোমায়, তেতিয়া পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ কিছুমান কোষে পাকস্থলী গ্ৰন্থিৰ নিচিনা কাম কৰে আৰু পাকস্থলীৰ ৰস উৎপন্ন কৰে। আৰু সেই পাকস্থলীৰ ৰসত থকা উৎসেচকসমূহ হ'ল সেই বুলি লিখিম, তাৰমানে এই বোলাছ লিখিলোঁ। তাৰ পাছতে কি লিখিম? পাকস্থলীৰ ৰসত থকা পদাৰ্থসমূহ হ'ল কি? পেপচিন, ৰেনিন, একেবাৰে সহজ তাৰমানে ৰেনিন, আৰু কি? গাঢ় হাইড্ৰক্লৰিক এচিড। গাঢ় হাইড্ৰক্লৰিক এচিড মানে HCl, সেইটোকে কি? হাইড্ৰক্লৰিক এচিড। এইবোৰ জানা বুলি ধৰি লৈছোঁ আৰু তথাপিও লিখি দিছোঁ মই হাইড্ৰক্লৰিক এচিড, গাঢ় হাইড্ৰক্লৰিক এচিড। গতিকে এই পেপচিনে কি কৰিব? পেপচিন আৰু ৰেনিনে কি কৰে? খাদ্যৰ প্ৰ'টিন অংশ তলত লিখিম, তাৰমানে পেপচিন আৰু ৰেনিনে খাদ্যৰ প্ৰ'টিন অংশ ভাঙি পেপটন আৰু প্ৰ'টিঅজলৈ পৰিৱৰ্তন কৰে। একদম মন দি শুনিবা, এতিয়া ইয়াৰ আগলৈকে মই কোৱা নাছিলোঁ আকৌ, যেনেকৈ কাৰ্বহাইড্ৰেটক ভাঙি মাল্ট'জ আৰু ডেক্সট্ৰিন কৰে, তেনেকৈ পেপচিনে কি কৰিব? খাদ্যৰ প্ৰ'টিন অংশক ভাঙি কি কৰিব? প্ৰ'টিনক ভাঙি কি কৰিব? পেপটন আৰু প্ৰ'টিঅজ। পেপটন ইংৰাজীও একে দেই, প্ৰ'টিঅজ। পেপটন আৰু প্ৰ'টিঅজ নামৰ পলিপেপটাইডলৈ পৰিৱৰ্তন কৰিব। মই যে আগতে পলিপেপটাইড কৈ আছিলোঁ, সেয়া তাৰমানে পেপচিনে কি কৰিব? প্ৰ'টিন অংশৰ ওপৰত ক্ৰিয়া কৰি সিহঁতক ভাঙি কি কৰিব? পেপটন আৰু প্ৰ'টিঅজ নামৰ পলিপেপটাইডলৈ পৰিৱৰ্তন কৰিব। ৰেনিনে কি কৰিব? গাখীৰত থকা প্ৰ'টিনৰ ওপৰত ক্ৰিয়া কৰি কেলছিয়াম পেৰাকেজিনেটলৈ পৰিৱৰ্তন কৰিব। আৰু গাঢ় হাইড্ৰক্লৰিক এচিডে কি কৰিব? খাদ্যত থকা যিখিনি বীজাণু, লাইচোজাইমে যিখিনি বীজাণু ধ্বংস কৰিব পৰা নাছিলে, তাৰমানে গিলিয়ে দিলোঁ নহয়, পূৰাকৈ ধ্বংস কৰিব নোৱাৰিলে, তাৰমানে তেনেকৈ কেতিয়াবা থাকি যায় তাৰমানে। গতিকে যিখিনি বীজাণু মুখগহ্বৰত ধ্বংস নহ'ল, সেই বীজাণুখিনি এবাৰ কোনে ধ্বংস কৰিব? গাঢ় হাইড্ৰক্লৰিক এচিডে ধ্বংস কৰিব। আৰু লগতে কি কৰিব? যে যিখিনি বোলাছাহী খাদ্য মানে অৰ্ধপাচিত খাদ্য আহি পাকস্থলীত প্ৰৱেশ কৰিছিলে, সেই খাদ্যবস্তুখিনি কি কৰি দিয়ে? আম্লিক গুণসম্পন্ন কৰি দিয়ে, এচিডিক কৰি পেলায়। ফলত পেপচিন আৰু ৰেনিনে ইয়াৰ ওপৰত ক্ৰিয়া কৰিবলৈ সহজ হৈ পৰে। গতিকে এয়া হ'ল পাকস্থলীৰ পাচন বুলি ক'লে এইকণেই। তাৰমানে সামৰণিত কি লিখিম? এই পাকস্থলীৰ ৰস মিহলি খাদ্যখিনিক কি বুলি কোৱা হয়? কাইম বুলি কোৱা হয়। কাইম বা চাইম বুলি কোৱা হয়। কাইম, আমি কাইম বুলিয়ে জানো, কিছুমানে চাইম বুলি কয়, CHYM, তাৰমানে সেইকাৰণে এনেকৈ পঢ়ে, কাইম বা চাইম বুলি কোৱা হয়। গতিকে যিখিনি পাকস্থলীৰ ৰস মিহলি খাদ্য আছে, সেই খাদ্যখিনিক কি বুলি কোৱা হয়? কাইম বুলি কোৱা হয়। আৰু সেই কাইম অংশ ক'লৈ গতি কৰে? এবাৰ পৰৱৰ্তী পাচনৰ কাৰণে ক্ষুদ্ৰান্তৰ প্ৰথম অংশ ডুঅডেনামত প্ৰৱেশ কৰে, আৰু ডুঅডেনামতে কি হয়? পৰৱৰ্তী পাচন সংঘটিত হয়। সেয়া হ'ল এয়া সামৰণি প্ৰেগাপটো। গতিকে আৰম্ভণিত কি কৰিলোঁ? পাচন কাক বুলি লিখি পাকস্থলী পাচন হৈছে পাচনৰ দ্বিতীয় স্তৰ। ইয়াত কেৱল প্ৰ'টিন অংশৰহে পাচন হয় আৰম্ভণি। প্ৰিপেৰেশ্যনত কি লিখিলোঁ? যে যেতিয়া খাদ্য বোলাছৰ পৰা আৰম্ভ কৰিছোঁ, তাৰমানে যে বোলাছ অংশ যেতিয়া মুখগহ্বৰৰ খাদ্যৰ অৰ্ধপাচিত অংশ, বোলাছ অংশ যেতিয়া পাকস্থলীত প্ৰৱেশ কৰে, তেতিয়া পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ কিছুমান কোষে পাচক গ্ৰন্থিৰ নিচিনা কাম কৰে, আৰু সেই পাচক গ্ৰন্থিয়ে এবিধ পাচক ৰস
ডাইজেষ্টিভ জুইচ উৎপন্ন কৰে, যাক পাকস্থলীৰ ৰস বুলি কোৱা হয়। আৰু এই পাকস্থলীৰ ৰসত 3 ধৰণৰ পদাৰ্থ থাকে, 2 ধৰণৰ এনজাইম আৰু এবিধ হৈছে কি গাঢ় হাইড্ৰক্লৰিক এচিড। এয়া পাকস্থলীৰ ৰসত থকা পদাৰ্থকেইটা এয়া। তলত কি লিখিম? পেপচিনে যিকোনো প্ৰটিনৰ ওপৰত, খাদ্যত থকা প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰে, কৰি পেপটন আৰু প্ৰটিঅজ নামৰ পলিপেপটাইডলৈ পৰিৱৰ্তন কৰে। এইকেইটা হ'ল কি? পলিপেপটাইড। পলিপেপটাইডলৈ পৰিৱৰ্তন কৰে। আৰু ৰেনিনে কি কৰে? গাখীৰত থকা কেজিন প্ৰটিনক, গাখীৰত কি প্ৰটিন থাকে? কেজিন প্ৰটিনক কেলছিয়াম পেৰাকেজিনেটলৈ পৰিৱৰ্তন কৰে। কেলছিয়াম পেৰাকেজিনেট নামৰ পলিপেপটাইড পলিপেপটাইডলৈ পৰিৱৰ্তন কৰে। আৰু গাঢ় হাইড্ৰক্লৰিক এচিডে কি কৰে? খাদ্যত থকা বীজাণু ধ্বংস কৰে আৰু লগতে মুখগহ্বৰৰ পৰা অহা খাদ্যখিনিক কি কৰে? কিছু আম্লিক গুণ সম্পন্ন কৰি পেলাই, যাৰ ফলত পেপচিন আৰু ৰেনিনে ক্ৰিয়া কৰিবলৈ সহজ হৈ পৰে। এই বুলি ক'লোঁ। এয়া প্ৰিপেৰেশ্যন শেষ হ'ল। তাৰপাছত সামৰণিত কি লিখিলোঁ? যে পাকস্থলীৰ ৰস মিহলি খাদ্যখিনিক কি বুলি কোৱা হয়? কাইম বুলি কোৱা হয়। আৰু এই কাইম অংশ পৰৱৰ্তী পাচনৰ কাৰণে ক্ষুদ্ৰান্তৰ প্ৰথম অংশ, স্মল ইণ্টেষ্টাইনৰ যিটো ফাৰ্ষ্ট পাৰ্ট, ডুঅডেনামত প্ৰৱেশ কৰে আৰু ডুঅডেনামত পৰৱৰ্তী পাচন সংঘটিত হয়। এই বুলি ক'লে পাকস্থলী পাচনত যিখিনি নম্বৰ আহিব একদম সম্পূৰ্ণকৈ বাৰে বাৰে কৈছোঁ আৰু। গতিকে এয়া হ'ল পাকস্থলী পাচন। এইখিনিতে তোমালোকক মই এইখিনি বুজি পালা বুলি ধৰি লৈছোঁ। ইয়াত এতিয়া মই এটা কথা ক'ব খুজিছোঁ, এই যে পলিপেপটাইড কৈ আছোঁ, সেয়ানো কি? প্ৰটিনটোতো খাদ্যৰ এটা উপাদান। সেই প্ৰটিন গঠন হ'বলৈ হ'লে এমিনো এচিড দৰকাৰ হয়। এমিনো এচিড হ'লে এমিনো এচিড লগ লাগি, মানে প্ৰকৃতিত এমিনো এচিড আছে 20টা। সেই 20টা এমিনো এচিড লগ লাগিলে বিভিন্ন ধৰণৰ আমি মালা গঠাৰ নিচিনা মানে আমি 20টা বিভিন্ন ধৰণৰ মণি আছে আৰু সেই মণিবোৰ লগ লগালে আমি গাত গুঠি গ'লে যিডাল মালা হয়, সেই মালাডাল প্ৰটিন। তাৰমানে আমি ডিঙিত পিন্ধা মালা যে, ছোৱালীয়ে মালা পিন্ধে যে, বিভিন্ন ৰঙৰ 20টা মণি আছে আৰু সেই 20টা হৈছে তাৰমানে এমিনো এচিড। সেই 20টা এমিনো এচিড লগ লাগি যিমানবোৰ প্ৰটিন আছে গঠন হয়। কিন্তু তাৰমানে প্ৰটিন গঠনৰ একক হৈছে কি? এমিনো এচিড। আৰু প্ৰটিন পাচনৰ শেষ পৰিণতিও হৈছে কি? এমিনো এচিড। মানে প্ৰটিন পাচন যেতিয়া হ'ব, যেতিয়া একদম সৰল অৱস্থা পায়, তেতিয়া প্ৰটিনৰ সৰল অৱস্থাটো হৈছে কি? এমিনো এচিড। তেনেকৈ কাৰ্বহাইড্ৰেটৰ সৰল অৱস্থাটো হৈছে কি? গ্লুক'জ। আমি পঢ়ি গৈ থাকিলে আমি গম পাম। মানে এতিয়া কথা হ'ল, সেই 20টা এমিনো এচিডেৰে ধৰি ল'লোঁ যেনিবা মই তাৰে কোনোবা 4টা লৈ এটা প্ৰটিন এডাল মালা গুঠিলোঁ। কাষৰ কোনোবা এটা আকৌ 5টা বেলেগ ধৰণৰ প্ৰটিন মানে এমিনো এচিড ল'লে, মানে বেলেগ ধৰণৰ 5টা মণি ল'লে, সি এডাল মালা গুঠিলে। আকৌ আৰু এটা বেলেগ এটাই কি কৰিলে? মই যি 4টা লৈছোঁ, সি লোৱা 5টাও ধৰিলে, ধৰি কিন্তু মোৰ 2টা দিলে, তাৰ এটা দিলে, আকৌ মোৰ 2টা দিলে, আকৌ তাৰ এটা দিলে। তাৰমানে তেনেকৈ গঠন কৰিলে। মানে মণিবোৰ কেনেকৈ গুঠিছে তাৰ ওপৰত নিৰ্ভৰ কৰি কি হয়? প্ৰটিনবোৰ বেলেগ বেলেগ হয়। যেনেকৈ গুঠিব সেই যোনে যিমান বেলেগ ধৰণে গুঠি থাকিব, সিমানে বেলেগ বেলেগ প্ৰটিন গঠন হৈ গৈ থাকিব। মালা যেনেকৈ বিভিন্ন বেলেগ বেলেগ হৈ গৈ থাকিব, তেনেকৈ প্ৰটিন সেই কথাটো একেটাই। তাৰমানে মণি গুঠাৰ নিচিনা আৰু। এতিয়া যেতিয়া মই এই মালাডাল মই বনালোঁ, ইয়াত মই ধৰি ল'লোঁ মোৰ মালাডালত মই কেইটা এমিনো এচিড ব্যৱহাৰ কৰিছিলোঁ? 4টাহে ব্যৱহাৰ কৰিছিলোঁ। হ'লেও কিন্তু সেই গুঠি পেলাই মই দীঘল মালাডাল এয়া বনাই পিন্ধিলোঁ। হঠাৎ মোৰ মালাডাল ছিগি পৰিলে। ছিগি পৰোঁতে তাত 3টা টুকুৰা হৈ গুচি গ'ল। মালাডাল ছিগি যাওঁতে 3টা টুকুৰা হৈ গ'ল। সেই টুকুৰাবিলাকক কি বুলি কয়? পলিপেপটাইড। মানে প্ৰটিন ভাঙি গ'লে যেতিয়া কেইটামান এমিনো এচিডৰে সেই প্ৰটিনৰ গুণ নেদেখুৱায়, কিন্তু কেইটামান মানে মোৰ মালাডাল ছিগি যোৱাৰ লগে লগে এটা মণি হৈ পৰা নাই। তাৰমানে সি বুটলিলোঁ যেতিয়া দেখিছোঁ এডালত 5টা মণি আছে, এডালত 3টা আছে, এডালত আকৌ 10টা আছে। মানে মুঠৰ ওপৰত 3টা টুকুৰা হৈ গ'ল মণিডাল। তেতিয়া সেই টুকুৰাকেইটাক কি বুলি কোৱা হয়? পলিপেপটাইড বুলি কোৱা হয়। তাৰমানে এমিনো এচিডৰ কেইটামান এমিনো এচিডৰ থোপটোক কি বুলি কোৱা হয়? পলিপেপটাইড বুলি কোৱা হয়। আৰু
সেই পলিপেপটাইডডালক যদি মই আৰু ভাঙি পেলাওঁ, আৰু যদি মই যে এডাল টুকুৰাত যে 4টা আছে, এডালত 3টা আছে, আকৌ এডালত 10টা থাকি গৈছিলে ন, সেই 10টাটোক যদি মই আৰু ভাঙি কোনোবা এটা 2ডাল মণি থাকিলে, কোনোবা এটা 3টা থাকিলে, এনেকুৱাকৈ যদি ভাঙি পেলাওঁ, তেতিয়াহ'লে সি কি হ'ব? ডাইপেপটাইড আৰু ট্ৰাইপেপটাইড। মানে প্ৰটিন ভাঙিলে প্ৰথম পলিপেপটাইড হ'ব, পলিপেপটাইড ভাঙিলে সি কি হ'লে পৰিৱৰ্তন হয়? ডাইপেপটাইড, ট্ৰাইপেপটাইড। ডাইপেপটাইড মানে 2টা এমিনো এচিড থাকিব, ট্ৰাইপেপটাইড মানে 3টা এমিনো এচিড থাকিব মাত্ৰ। গতিকে সেই ডাইপেপটাইড ট্ৰাইপেপটাইড হ'ল। তাৰপাছত যদি তাক আৰু ভাঙি পেলোৱা হয়, তেতিয়া সি এটা এমিনো এচিড যেতিয়া হৈ যাব, তেতিয়া প্ৰটিনৰ পাচন শেষ হ'ব তাৰমানে, আৰু সেয়া গৈ ক্ষুদ্ৰান্তৰ শেষ অংশত হ'বগৈ। আমি পঢ়ি যেতিয়া গৈ থাকিম গম পাম তাৰমানে। গতিকে এয়া পলিপেপটাইড কৈ আছোঁ, তোমালোকে এই শব্দটোকনো কি জানিব লাগিব যে সেইকাৰণে ক'লোঁ। পলিপেপটাইড কি? এমিনো এচিডৰ সমষ্টি। সি কিন্তু তাৰ প্ৰটিনৰ গুণ, আৰু একাধিক পলিপেপটাইড লগ লাগিলে কি গঠন হয়? প্ৰটিন গঠন হয়। বুজি পাইছা নিশ্চয়? তাৰমানে প্ৰটিন ভাঙিলে পলিপেপটাইড হ'ব, পলিপেপটাইড ভাঙিলে কি হ'ব? ডাইপেপটাইড ট্ৰাইপেপটাইড হ'ব। ডাইপেপটাইড ট্ৰাইপেপটাইডবোৰ যেতিয়া ভাগি যাব, এটা এমিনো এচিড হৈ ওলাই পৰিব। সেয়াই হ'ল প্ৰটিন পাচন। বুজি পাইছা বুলি ভাবিছোঁ। এইখিনিকে ক'লোঁ আজিলৈ। এই ক্লাছটো মই আজি ইমানতে সামৰিছোঁ। ইয়াৰ নেক্সট ক্লাছত মই দুঅ'ডেনামৰ পাচন পঢ়িম, মানে অন্তৰ পাচন শেষ কৰিম মই।